কিবা আনিব গৈছে আজি আমাৰ মানে নীলপুৰ চাহ বাগিচাৰ সমূহ ৰাইজৰ উদ্যোগত আমি কৰম পূজা উদযাপন কৰিছোঁ আৰু এই কৰম পূজা উদযাপন আমাৰ নিজৰ প্ৰকৃতিৰ পূজা হয় আৰু এই পৰম্পৰাগতভাৱে আমি এটা যিহৰ পৰা আৰম্ভ কৰি আমি পাতি আহিছোঁ সেয়েহে এটা ভাদ মাহ হয় আমাৰ কৰম পূজা শুক্লা একাদশীৰ লগত সংগতি ৰাখি আজি আমি কৰম পূজা নীলপুৰ চাহ বাগিচাত উদযাপন কৰিছোঁ আৰু আমাৰ সকলো নীলপুৰ চাহ বাগিচাৰ চাহ শ্ৰমিকৰ সহায় সহযোগিতা লৈ আমি আজি কৰম পূজা ভাগ অনুষ্ঠিত কৰিছোঁ আৰু এই কৰম পূজা ভাগত আজি আমি দল হিচাপে আমন্ত্ৰণ জনাইছোঁ আমাৰ খাকুমাটা কৰম দল জংগলবস্তি কৰম দল আৰু আমাৰ কদমণি মধুপুৰ এনেকৈ ধৰি আমাৰ 4টা 5টা আমাৰ কৰম নিমন্ত্ৰণ জনাইছোঁ সেয়েহে সকলোকে আমি আজি এই কৰম ভাগত অংশগ্ৰহণ কৰি সুন্দৰভাৱে এই আজি কৰম উদযাপন আমি পাৰ কৰিম বুলি আশা কৰিছোঁ আৰু আজিৰ আমাৰ এই কৰম উদযাপনৰ সন্মানীয় সভাপতি শ্ৰী দীপ কুৰ্মী ডাঙৰীয়া দেৱ মই নিজে সম্পাদক হিচাপৰ দায়িত্বত আজি এই কৰম উদযাপনত অধিষ্ঠিত হৈ মই নিশ্চয় আনন্দিত হৈছোঁ আৰু আমাৰ যিসকল নীলপুৰ চাহ বাগিচাৰ যিসকল বিশিষ্ট আমাৰ ব্যক্তিসকল আছে তেওঁলোকৰ সম্পূৰ্ণ সহায় সহযোগিতা আৰু আমাৰ মাজত উপস্থিত থকা বিশিষ্ট আমাৰ অতিথিসকল সকলোৰে উপস্থিতি আমি কামনা কৰি আজিৰ এই অনুষ্ঠান ভাগ আমি আৰম্ভ কৰিছোঁ।